বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীকে আদি কৰি এইখন চৰকাৰে এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ পিছফালে এক প্ৰকাৰ পৰি গৈছে। তেওঁলোকে এটা প্ৰপগেণ্ডা মিছা নেৰেটিভ চলাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই অসমীয়া স্বাভিমান অসমীয়া গামোচাক অপমান কৰিছে। সঁচাকৈ এইখন চৰকাৰৰ যিসকল নেতা পাইলনেতা আছে জ্ঞানৰ ইমান নলেজ তেওঁলোকৰ কম, হাঁহি উঠে আচলতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ এজন মুখ্যমন্ত্ৰী অসমৰ, তেওঁৰ জ্ঞানৰ ইমান অভাৱ নে, তেওঁৰ জ্ঞান ইমান কম নে যে অসমীয়া গামোচাখন কোনখন তেওঁলোকে পাহৰি গৈছে। ৰাইজ সজাগ হ'ব হ'ল। এওঁলোকে এইখন চৰকাৰে অসমীয়া গামোচাখন কোনখন আছিলে পাহৰি গ'লে। কাইলৈ পৰহিলে অসমীয়া জাতিটোকে পাহৰি পেলাব। অসমীয়া জাতিটো এনে বিক্ৰী কৰিলে, তাৰ পিছত আমাৰ গামোচাখনক তেওঁলোকে এতিয়া বিকৃত ৰূপ দিছে বুলি ক'লেও বেয়া নহয়। আমাৰ অসমীয়া গামোচা হয় এইখন। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিজেপিৰ নেতা পাইলনেতাসকলে কি কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হেনো অনবৰতে অসমীয়া গামোচাখন লৈ ফুৰে আৰু ভাৰতৰ বাহিৰত গ'লেও অসমীয়া গামোচাখন লৈ ফুৰে। ঠিকে আছে বাৰু, আমি ভালে পাইছো অসমীয়া গামোচাখন তেওঁ ডিঙিত লৈ ফুৰে, কিন্তু অসমীয়া গামোচাখন লৈ ফুৰিলে নহ'ব। এই অসমীয়া গামোচাখন লৈয়ে আদানী আম্বানীক এইখন চৰকাৰে মাটি বিক্ৰী কৰি দিলে। এইখন গামোচা লৈ ৰামদেৱক মাটি বিক্ৰী কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। এইখন গামোচা লৈ আজি গোটেই অসমখনক বহিৰাগতৰ হাতত অৰ্পণ কৰিলে এইখন চৰকাৰ তথা প্ৰধানমন্ত্ৰীকে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গামোচাখন ল'লেই নহ'ব, গামোচাখনৰ সন্মান জানিব লাগিব। সঁচাকৈ লাজ লাগে, এইখন চৰকাৰে অসমীয়া জাতিটোকে পাহৰি পেলালে। অসমীয়া গামোচাখন কোনখন তেওঁলোকে পাহৰি পেলালে। তেওঁলোকে ইমানে অন্ধকাৰত আছে, কেৱল মাটি খকে বাহিৰে এইখন চৰকাৰে একো দেখা নাপায়। গামোচাখন হ'ল আমাৰ অসমৰ স্বাভিমান, সন্মান, প্ৰেম জড়িত আছে গামোচাখনৰ লগত। মহাত্মা গান্ধীয়ে কৈছিল, জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে গামোচাত অসমীয়া মহিলাই সপোন ৰচে। কিন্তু এইখন চৰকাৰে এইবিলাকৰ কথা বুজি পাব জানো? এইবিলাক কথাৰ অৰ্থ এওঁলোকে জানো ভাবিব পাৰিব? এওঁলোকতো ভোট চোৰ, গৰু চোৰ, পানী চোৰ, চিণ্ডিকেট এইবিলাকতে ব্যস্ত। গামোচাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিঙিত ল'লেই নহ'ব। এই যে গামোচাখন বোৱা যে তাঁতশালযোৰ যে বানপানীত যে ডুবি থাকে, সেয়া খবৰ ৰাখিছেনে এইখন চৰকাৰে? সঁচাকৈ বহুত লাজ লাগে। আমাৰ গামোচাখনক এইখন চৰকাৰে চিনি নাপায়। কাইলৈ পৰহিলে কি ক'ব, আমাৰ চাদৰ মেখেলাযোৰ সলনি কৰি দিব, চাদৰ মেখেলাযোৰ বিক্ৰী কৰি দিব আৰু গেৰুৱাকৰণ কৰি পেলাব। আমাৰ অসমীয়া গামোচাখন আপোনালোকে চিনি নাপায়, ক'তনো চিনি পাব? আপোনালোকৰে মন্ত্ৰীয়ে গণতন্ত্ৰ আৰু গণৰাজ্যৰ মাজত পাৰ্থক্যই বুজি নাপায়। ইফালে ইমান ডাঙৰ লেকচাৰ, গণতন্ত্ৰ গণৰাজ্য চিনি নোপোৱা মানুহে অসমীয়া গামোচাখন ক'ত চিনি পাব? নিজৰ জাতিক ৰক্ষা কৰিব নোৱাৰা মানুহে অসমীয়া গামোচাখন ক'ত চিনি পাব? নিজৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগতক বিক্ৰী কৰা এইখন চৰকাৰ নেতা পাইলনেতাই অসমীয়া গামোচাখন কেনেকুৱা আছিলে ক'ত চিনি পাব? এওঁলোকে সকলো পাহৰি গ'ল। কেৱল আদানী আম্বানী ৰামদেৱ এইবিলাকৰ মাজতে সীমাবদ্ধ, কেনেকৈ ভোট চুৰ কৰিব পাৰোঁ, কেনেদৰে বিষবাষ্প বিয়পাব পাৰোঁ, এইবিলাকৰ মাজতে ব্যস্ত। আৰু এই বিজেপিৰ যোনবিলাকে এইবিলাক নেৰেটিভ সৃষ্টি কৰিছে, বিজেপিৰ IT চেল ভাইটি চেলে, এইবিলাকে কেৱল মহিলাক অপমান কৰাৰ বাহিৰে তেওঁলোকৰ একো নলেজ নাই। অসমীয়া গামোচা কোনখন এইবিলাকত তেওঁলোকৰ কোনো নলেজ নাই। কেৱল মহিলাক কেনেকৈ টাৰ্গেট কৰিব পাৰে সেই বিষয়ত কিন্তু বিজেপিয়ে IT চেলক ভাল ট্ৰেইনিং দিছে। IT চেল ন, ভাইটি চেল বুলি ক'ব লাগিব। সঁচাকৈ বহুত লাজ লাগে যে অসমীয়া গামোচাখন চিনি নাপায় বিজেপিয়ে। ৰাইজ সজাগ হওক, অসমীয়া গামোচাখনকে চিনি নাপায়। অসমীয়া মানুহকতো কেতিয়াবাই চিনি নোপোৱা হ'ল তেওঁলোকে। আৰু অসমীয়া যিহেতু জাতিটোক বহিৰাগতৰ হাতত বিক্ৰী কৰিলে, এওঁলোকে কৈ আছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ গামোচাখন অপমানিত কৰিলে। আপোনালোকে দেখোন কংগ্ৰেছৰ ভিতৰত কি হৈ আছে, গৌৰৱ গগৈ ডাঙৰীয়া ক'ত গ'ল, ক'ত নাই যোৱা, এইবিলাক খবৰ ৰাখে। ৰাহুল গান্ধী ডাঙৰীয়া যে অসমলৈ আহিলে গামোচাখন লৈ থাকে, আপোনালোকে দেখা নাপায় নেকি? ক'তনো দেখা পাব? মহিলাসকলক অপমান কৰোঁতে আপোনালোক দেখোন আধা সময় গুচিয়ে যায়। গৰু চুৰ ভোট চুৰ কৰোঁতে আধা সময় আপোনালোকৰ গুচি যায়। আৰু সমান্তৰালকৈ আপোনালোকৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিছিলে, তেতিয়া গামোচাখন ডিঙিত নলৈ পেলাই যেনেকৈ খৰি চপাই মানুহে খৰি চপোৱা নিচিনাকৈ, লগতে পৰীক্ষা শেষ হোৱাৰ পিছত যেনেকৈ শিক্ষয়িত্ৰীসকলে বহি ছাত্ৰ ছাত্ৰীৰ পৰা লয়, তেনেদৰে এনেকৈ বহীবিলাক গামোচাবিলাক তেওঁ কালেকশ্যন কৰিছে, যেন গামোচা কালেকশ্যন কৰিব আহিছিলে। তেওঁ ইমানেই লৰালৰি, গামোচা পিন্ধিবলৈ তেওঁৰ সময় নাই। আপোনালোকৰ নেতা পাইলনেতাবিলাকে গামোচাৰ মূল্য বুজি নাপায়, সেইকাৰণে অসমীয়া গামোচাখন চিনি নাপায়। অসমীয়া গামোচাখন ল'লেই নহ'ব, ইয়াক সন্মান দিব জানিব লাগিব। অসমীয়া গামোচাখন ডিঙিত লৈয়ে অসমীয়া আমাৰ খিলঞ্জীয়াৰ ভূমি বহিৰাগতক গতাই দিলে। অসমীয়া গামোচাখন ল'লেই নহ'ব, তাঁতশালযোৰৰ কথা এবাৰ ভাবিব, বানপানীত যে ডুবি থাকে।